ভূমিৰ অধিকাৰ পাইছে খিলঞ্জীয়াই। সমগ্ৰ অসমত 2 লাখতকৈ অধিক মিছন বসুন্ধৰা 2ৰ জৰিয়তে পট্টা পাবৰ কাৰণে সক্ষম হৈছে। গতিকে ভূমিৰ ওপৰত আমাৰ অধিকাৰ আছেই। আৰু এনেকুৱা কথা হ'ব পাৰে নেকি যে খোৱাঙত আহিব কোনোবা নতুনকৈ মানুহ এখিনি তাত আমি থিতাপি ল'বলৈ দিম? আমি কি ঘাঁহ কাটি থাকিম নেকি ইয়াত? আমি কি এখন ভূমি এই মাটিৰ আমি সন্তান হয় নে নহয়? এইখন এখন কাগজ জাষ্ট। এই কাগজৰ আধাৰত তেনেকুৱা ধৰণৰ কোনো কথা হ'বই নোৱাৰে। মই আগতেও কৈছোঁ, সেই সময়ত যেতিয়া কা আন্দোলন হৈছিলে যে টিংখাং সমষ্টি মই প্ৰতিনিধিত্ব কৰোঁ, এজনো যদি তেনেকুৱা দেখুৱাই দিব পাৰে মই বিধায়কৰ পদত্যাগ কৰিম। এজনেও আজিলৈকে 4 বছৰ দেখাব পৰা নাই। আকৌ কৈছোঁ, কেতিয়াও হ'বই নোৱাৰে। যোৱা পৰহি দিনাখন খোৱাঙৰ ৰাইজক সুধিলোঁ, মই মৰাণৰ ৰাইজক সুধিলোঁ, পট্টা ল'বলৈ অহা অধিকাৰ, ভূমিৰ অধিকাৰ ল'বলৈ অহাসকলক আহিছে নেকি নতুন মানুহ? বোলে অহা নাই। তেতিয়াহ'লে এইটো কি আইন? কি আন্দোলন এইটো? এইটো আন্দোলন কোনোবা ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা লাভ কৰাৰ বাহিৰে বেলেগ কোনো কথা নাই। আৰু অসমৰ বাতাবৰণ যেতিয়া ভাল ধৰণে থাকিব তেতিয়া অসমৰ উন্নয়ন হ'ব। আজি মই নিজেই ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ, গতিকে কাষ্টমাইজ পলিচি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ ইণ্ট্ৰডিউচ কৰিছে। কাষ্টমাইজ পলিচিৰ আধাৰত কোনোবাই যদি 100 কোটি টকা ইনভেষ্ট কৰিব বিচাৰে অসমত, 200 যদি এমপ্লয়মেণ্ট জেনেৰেট হয়, তেতিয়াহ'লে কাষ্টমাইজ পলিচিৰ আধাৰত আমি তেওঁলোকক সা সুবিধা প্ৰদান কৰিম। ইতিমধ্যে 20,000 কোটিতকৈ অধিক এনেধৰণৰ বিনিয়োগ অসমত সম্ভৱ হৈছে। আপোনালোকে কালি গৈছে যে টিংখাঙত আপোনাৰ টিংখাঙৰ খেতিয়কে আলু খেতি কৰিছে। সেই আলু প্ৰেৰণ কৰা হৈছে পেপচিকোৰ চিপছ বনোৱা ফেক্টৰীলৈ। তাত 776 কোটি টকা তেওঁলোকে ইনভেষ্ট কৰিছে আৰু অসমৰ কৃষিজাত সামগ্ৰী উৎপাদনৰ জৰিয়তে তেওঁলোকে প্ৰডাক্ট নিৰ্মাণ কৰিব। আৰু তাৰ লাভ আজি টিংখাঙৰ খেতিয়কে লাভ কৰিবলৈ সক্ষম হৈছে, খোৱাঙৰ খেতিয়কে লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে এতিয়া গ্ল'বেলাইজেশ্যন, এতিয়া আৰু হাতৰ মুঠিত পৃথিৱী, গতিকে ৱৰ্ল্ড ইকনমি। ইয়াত আমি কেনেধৰণে আমি ছাষ্টেইন কৰিব পাৰোঁ, কেনেধৰণে নিউ জেনেৰেশ্যনে কৰ্মসংস্থাপন লাভ কৰিব পাৰে, সেই দিশে আমি সকলো আগুৱাই যাব লাগিব। আজি 20,000 কোটি টকা যেতিয়া অসমত ইনভেষ্ট আৰম্ভ হৈছে আৰু এই ইনভেষ্টৰ যেতিয়া বাতাবৰণ যেতিয়া সুন্দৰভাৱে আগুৱাই যাব, আমাৰ নিউ জেনেৰেশ্যন পঢ়া শুনা কৰি যিসকল আপোনাৰ এটা কৰ্মসংস্থাপনৰ কাৰণে ৰৈ আছে, আজি তেওঁলোকে লাভ কৰিব। আজি টাটা চনছে আজি অসমত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী স্থাপন কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটে অনুমোদন দিছে, ভাৰত চৰকাৰ কেবিনেটে। আপোনালোকে ভাবি পাইছেনে সেই ছেমি কণ্ডাক্টৰটো কি হ'ব পাৰে? সৰু এটা আলু ফেক্টৰী 700 কোটি টকা ইনভেষ্ট কৰাৰ এফেক্টটো টিংখাঙত আপোনাৰ আহি পৰি গ'লেই। আগুনিবাৰী খেতিয়কে তাত খেতি কৰিছে, 12 গুণ বেছি লাভ পাইছে। কলৌলোৱাৰ খেতিয়কে খেতি কৰিছে, তাত লাভ পাইছে। ছেমি কণ্ডাক্টৰ 27,000 crores ইনভেষ্টমেণ্ট, 50,000 মানুহৰ ইয়াত এমপ্লয়মেণ্ট জেনেৰেট, ইঞ্জিনিয়াৰিঙৰ পৰা আৰম্ভ কৰি ডিপ্ল'মা হোল্ডাৰৰ পৰা আৰম্ভ কৰি আপোনাৰ যিকোনো, আজি আমি অলপ দেৰি পিছত আমি আৰম্ভ কৰিম মন্দিৰ কমিউনিটি চেণ্টাৰ আমি স্কিল চেণ্টাৰ আমি আধাৰশিলা কৰিম। তো তাত যিবিলাক স্কিল প্ৰডিউচ হ'ব, আজি ছেমি কণ্ডাক্টৰ, আপোনাৰ এই মাইককেইটাত ছেমি কণ্ডাক্টৰ লাগি আছে, আপোনাৰ এই মোবাইলটোত ছেমি কণ্ডাক্টৰ লাগি আছে, টিউব লাইটটোত ছেমি কণ্ডাক্টৰ লাগি আছে, গাড়ীখনত ছেমি কণ্ডাক্টৰ লাগি আছে। এভৰিথিং আপুনি যি বস্তুৱে আপোনাৰ চকুৰ আগত দেখিছে, উইদাউট ছেমি কণ্ডাক্টৰ এইটো পচিবল নহয়। গতিকে এই মাইকটোত থকা ছেমি কণ্ডাক্টৰটো আপুনি কথা কৈছে, আপোনাৰ তাতে লিংক হৈ গুচি গ'ল, কোনো তাঁৰ নাই, ডেট ইজ ছেমি কণ্ডাক্টৰ। গতিকে এই আমাৰ আজিৰ সমাজ ছেমি কণ্ডাক্টৰৰ ওপৰত নিৰ্ভৰশীল। গতিকে তাতে আপোনাৰ যেতিয়া অসমত ছেমি কণ্ডাক্টৰ, এইটো ডাঙৰ খবৰ। গতিকে এইটো কা আন্দোলনতকৈ বহুত ডাঙৰ খবৰ যে ছেমি কণ্ডাক্টৰ। ইয়াত প্ৰধানমন্ত্ৰী অহাৰ কথা আছিল, জাপানৰ প্ৰধানমন্ত্ৰী। আজি জাপান কেনেকুৱা এখন দেশ, তাৰ প্ৰধানমন্ত্ৰী আপোনাৰ 2019ত অহা কথা আছিল। গুৱাহাটীখন সেই সময়ত জ্বলাই দিলে। আজি যদি গুৱাহাটীলৈ সেই সময়ত যদি জাপানৰ প্ৰধানমন্ত্ৰী আহিলেহেঁতেন, আজি এনেধৰণৰ যি ইনভেষ্টমেণ্টৰ পৰিৱেশ অসমত আৰম্ভ হৈছে, এই তাতকৈ 10 গুণ বেছি আৰম্ভ হ'লহেঁতেন। আৰু সেই 10 গুণ ইনভেষ্টমেণ্টৰ পৰিৱেশৰ মাজত আপোনাৰ খোৱাঙৰ ল'ৰাই তাত কৰ্মসংস্থাপন পালেহেঁতেন, মৰাণৰ ল'ৰাই কৰ্মসংস্থাপন পালেহেঁতেন, ডিব্ৰুগড়ৰ ল'ৰাই কৰ্মসংস্থাপন পালেহেঁতেন, অসমৰ ল'ৰাই কৰ্মসংস্থাপন পালেহেঁতেন। আজি ইঞ্জিনিয়াৰিং পাছ আউট হওক, আপোনাৰ ডিপ্ল'মা হোল্ডাৰে হওক, আজি তেওঁলোকে কৰ্মসংস্থাপনৰ কাৰণে হাহাকাৰ কৰিছে। চৰকাৰৰ চাকৰি লিমিটেশ্যন আছে, কিন্তু আমি এণ্টাৰপ্ৰেনিয়ৰ হিচাপে নিজকে এষ্টাব্লিছ কৰিব পাৰোঁ। ষ্টাৰ্টআপৰ ধাৰণা আৰম্ভ হৈছে। গতিকে এতিয়া আৰু তেনেধৰণৰ উচ্চ শিক্ষিত যুৱক যুৱতীয়ে চাকৰিৰ প্ৰতি আগ্ৰহী নহয়, ষ্টাৰ্টআপৰ ধাৰণাৰে গৈছে। গতিকে এটা খুব ভাল বাতাবৰণ অসমত আৰম্ভ হৈছে। গতিকে এনেকুৱা ধৰণৰ নেদেখা নুশুনা নাবুদ নাচুদ কথা এটা লৈ কোনোবাই কেৰাচিন তেল, টায়াৰ, টিউব লৈ, 2 চলা কাঠি লৈ ইয়াত অশান্তি কৰিব, এই অশান্তি এতিয়া আৰু নতুন প্ৰজন্মই মানি নলয়।